Hello viewers, আজি আমি স্কুল বেস এক্টিভিটিৰ কন্ট্ৰিবিউশন টু স্কুল প্ৰগ্ৰামৰ মৰ্নিং এছেম্বলিৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আমি স্কুল বেস এক্টিভিটিৰ ওপৰত কেইবাটাও ভিডিঅ' প্ৰকাশিত কৰিছোঁ। আমাৰ এই ভিডিঅ'কেইটা যদি এতিয়ালৈকে চোৱা নাই, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। নতুনকৈ প্ৰকাশিত ভিডিঅ' লগে পাবলৈ বেল আইকনটি প্ৰেছ কৰক। মৰ্নিং এছেম্বলিৰ ফৰ্মেটটি NIOSৰ ৱেবছাইটত দিয়া আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। এতিয়া চাওঁ আহক ৰিপৰ্টটি আমি কিদৰে প্ৰস্তুত কৰিব লাগে। প্ৰথমত ট্ৰেইনিৰ নাম, এনৰলমেণ্ট নাম্বাৰ, নেম অফ স্কুল আৰু তাৰপিছত প্ৰথম পইণ্টত আমি লিখিব লাগিব ডেছক্ৰিপশ্যন অফ দি প্ৰিপেৰেটৰী এক্টিভিটিজ, প্ৰস্তুতিমূলক কাৰ্যৰ বিৱৰণ। প্ৰাতঃসভাটোৰ কাৰণে আমি কিদৰে প্ৰস্তুত হ'ব লাগে। ইয়াত চাওক কি লিখা হৈছে। বিদ্যালয়ৰ শিক্ষণ কাৰ্যৰ আৰম্ভণিত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকল প্ৰাতঃসভাৰ বাবে নিৰ্ধাৰিত স্থানত একগোট হয়। প্ৰাতঃসভাত অংশগ্ৰহণ কৰাটো সকলো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে বাঞ্ছনীয়। প্ৰাতঃসভাত অংশগ্ৰহণ কৰাত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মন প্ৰফুল্লিত আৰু সতেজ হয়। প্ৰাতঃসভাৰ আৰম্ভণিৰ আগত ছাত্ৰ ছাত্ৰীয়ে নিজৰ শ্ৰেণী কোঠা আৰু চৌপাশ আৰু প্ৰাতঃসভাৰ স্থান পৰিষ্কাৰ কৰে। যথাসময়ত ছাত্ৰ ছাত্ৰীসকল প্ৰাতঃসভাৰ স্থানত উপস্থিত হয়। দ্বিতীয়তে আমি লিখিলোঁ অৰ্গেনাইজেশ্যন অফ মৰ্নিং এছেম্বলি, প্ৰাতঃসভাৰ আয়োজন। প্ৰাতঃসভাৰ কিদৰে আয়োজন কৰা। প্ৰাতঃসভাত অংশগ্ৰহণ কৰাটো সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ বাবে বাধ্যতামূলক। প্ৰাতঃসভাত কৰিবলগীয়া ক্ৰিয়াকলাপৰ প্ৰস্তুতি এদিন আগতে কৰা হয়। প্ৰাতঃসভা চলাবলৈ দলপতি, বাতৰি পঢ়োতা, ব্যায়াম আদি কাৰ্যসূচী চলাবলৈ এদিন আগতে ছাত্ৰ ছাত্ৰী নিৰ্বাচন কৰি দায়িত্ব দিয়া হয়। এই সভাৰ সদায় নতুন ক্ৰিয়াকলাপ কৰা হয়। এই সভাত প্ৰথমে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে আৰম্ভ কৰি নিৰ্ধাৰিত বিভিন্ন ক্ৰিয়াকলাপ কৰি অৱশেষত ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি মৰা হয়। এতিয়া চাওঁ আহক অবজেক্টিভছ অফ দি এক্টিভিটি, উদ্দেশ্য। প্ৰাতঃসভা আয়োজনৰ উদ্দেশ্যবোৰ হ'ল 1 নম্বৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুশাসনৰ ভাৱ জগাই তোলা। 2 নম্বৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সহযোগিতা আৰু ৰাষ্ট্ৰপ্ৰেমৰ ভাৱ জগাই তোলা। 3 নম্বৰ ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰতা বঢ়োৱা। 4 নম্বৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত নেতৃত্ববোধৰ ধাৰণা অনা। 5 নম্বৰ এজন ভাল বক্তা আৰু শ্ৰোতা বনোৱা। 6 নম্বৰ সকলোৰে মাজত ভাতৃত্বৰ ভাৱ জগাই তোলা। গতিকে ইয়াত মই 6টা পইণ্ট দিছোঁ, আপোনালোকে ইয়াতকৈ আৰু বেছি পইণ্টটো অবজেক্টিভছত ৰাখিব পাৰে বা উদ্দেশ্যত ৰাখিব পাৰে। এতিয়া চাওঁ আহক 3 নম্বৰ পইণ্টটো ষ্টেপছ টেকেন ফৰ কণ্ডাক্টিং দি এক্টিভিটি। প্ৰাতঃসভাত সুচাৰুৰূপে চলাবলৈ তলত দিয়া ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। 1 নম্বৰ এৰেঞ্জমেণ্ট অফ দি ক্লাছ ৱাইজ গেডাৰিং, শ্ৰেণী অনুযায়ী সমাৱেশৰ আয়োজন। প্ৰাতঃসভাৰ আৰম্ভণিত প্ৰথমে শ্ৰেণী অনুযায়ী ছাত্ৰ ছাত্ৰীসকলক শাৰী পাতি থিয় হ'বলৈ দিয়া হয় আৰু প্ৰতিটো শাৰীতেই উচ্চতা কমৰ পৰা বেছিলৈ ক্ৰমানুসাৰি ছাত্ৰ ছাত্ৰীসকলক থিয় হ'বলৈ দিয়া হয়। প্ৰাতঃসভাৰ বিভিন্ন কাৰ্যসূচী চলাবলৈ যিসকল ছাত্ৰ ছাত্ৰীক নেতৃত্ব দিয়া হৈছিল সেইসকলে থিয় হৈ থকা ছাত্ৰ ছাত্ৰীৰ সন্মুখত শাৰী পাতি থিয় হয়। এওঁলোকে প্ৰাতঃসভাৰ বিভিন্ন কাৰ্যসূচী অনুশাসনৰ মাজেৰে চলাই নিয়ে। এতিয়া চাওক মেইনটেনেন্স অফ ডিচিপ্লিন, অনুশাসন। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক প্ৰাতঃসভাৰ আৰম্ভণিৰ পৰা শেষলৈকে অনুশাসনৰ মাজত ৰাখে। প্ৰাতঃসভাৰ সময়ৰ লগে লগে ছাত্ৰ ছাত্ৰীসকল নিজে উচ্চতাৰ ক্ৰম অনুযায়ী নিজৰ শ্ৰেণীৰ শাৰীত থিয় হয়। সকলো কাম সময়মতে অনুশাসনৰ মাজেৰে কৰা পৰিলক্ষিত হৈছে। প্ৰাতঃসভাৰ শেষ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকল শাৰী পাতি শ্ৰেণীকোঠাত প্ৰৱেশ কৰে। প্ৰাতঃসভাত আয়োজন কৰা ক্ৰিয়াকলাপৰ তালিকাসমূহ, লিষ্ট অফ এক্টিভিটিজ কণ্ডাক্টেড। প্ৰাতঃসভাৰ কাৰ্যসূচীত থকা কৰিবলগীয়া কামবোৰ তলত দিয়া ধৰণৰ। প্ৰথমত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ প্ৰাতঃসভাটো আৰম্ভ হৈছিল। সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ পিছত এজন ছাত্ৰৰ নেতৃত্বত লঘু ব্যায়াম কৰে। সকলো ছাত্ৰই লঘু ব্যায়াম সমাপ্ত কৰি 15 ছেকেণ্ডৰ কাৰণে মৌনতা অৱলম্বন কৰে আৰু ইয়াৰ পিছত এজন ছাত্ৰৰ নেতৃত্বত সকলো ছাত্ৰই সংকল্প গ্ৰহণ কৰে আৰু সংকল্প গ্ৰহণ কৰাৰ পিছত প্ৰতি শ্ৰেণীৰ একোটা শাৰীৰ পৰা এজন ছাত্ৰই মহৎ লোকৰ বাণী কয় আৰু তাৰপিছত এজন ছাত্ৰীয়ে বা ছাত্ৰই সাঁথৰ কয় আৰু সাঁথৰ শেষ হোৱাৰ পিছত আগতীয়াকৈ কৈ দিয়া এজন ছাত্ৰই বাতৰি পৰিৱেশন কৰে। বাতৰি পৰিৱেশন শেষ হোৱাৰ পিছত এজন ছাত্ৰৰ নেতৃত্ব দিয়া নেওতা আওৰোৱাত আৰু নেওতাৰ আওৰোৱাৰ পিছত দলপতিয়ে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবলৈ সকলোকে আহ্বান জনায়। ৰাষ্ট্ৰীয় সংগীতৰ পৰিৱেশনৰ দ্বাৰা প্ৰাতঃসভাৰ সমাপ্তি ঘটে আৰু প্ৰাতঃসভা সমাপ্ত হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে শাৰী পাতি নিজৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰে। এতিয়া চাওঁ আহক প্ৰচিডিউৰ অফ কণ্ডাক্টিং এক্টিভিটি, প্ৰাতঃসভা সঞ্চালন কৰাৰ পদ্ধতিসমূহ। প্ৰাতঃসভাৰ গতিবিধি সঞ্চালন কৰিবলৈ তলত দিয়া ধৰণৰ ক্ৰিয়াকলাপবোৰ কৰিব লাগে বা কামবোৰ কৰিব লাগে। 1 নম্বৰ কমিউনিকেশ্যন স্কিল,
যোগাযোগৰ দক্ষতা বা কৌশল প্ৰাতঃসভাৰ সফলতাৰ বাবে বক্তাৰ বক্তব্য সকলো ছাত্ৰ ছাত্ৰীয়ে শুনিব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাতঃসভাত বক্তব্য আগবঢ়াইছিল তেওঁলোকৰ বক্তব্য সকলো ছাত্ৰ ছাত্ৰীয়ে ভালদৰে শুনিছিল দ্বিতীয়তে হৈছে লেংগুৱেজ ক্লিয়াৰিটি ভাষাৰ স্পষ্টতা প্ৰাতঃসভা যিহেতু বিদ্যালয়ৰ আটাইবোৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে গতিকে ইয়াত যি কোৱা হয় সম্পূৰ্ণ শুদ্ধ আৰু স্পষ্ট ভাষাৰে ক'ব লাগিব প্ৰাতঃসভাত অংশগ্ৰহণ কৰা আটাইকেইজন বক্তাৰ ভাষাত স্পষ্টতা আছিল আৰু তেওঁলোকে আগবঢ়োৱা বক্তব্য সকলোৱে বুজি পাইছিল তৃতীয়তে হৈছে ৰেডিনেছ অফ দি স্পিকাৰ বক্তাৰ প্ৰস্তুতি যিসকলে প্ৰাতঃসভাত বক্তব্য আগবঢ়ায় তেওঁলোকক আগতীয়াকৈ জনাই দিয়া হয় আৰু প্ৰাতঃসভাত বক্তব্য আগবঢ়োৱা বক্তাসকল সম্পূৰ্ণৰূপে সাজু আছিল আৰু তেওঁলোকে সুস্পষ্টভাৱে বক্তব্য আগবঢ়াইছিল চতুৰ্থত হৈছে কেপাচিটি অফ হোল্ডিং দি এটেনশ্যন অফ লিচনাৰ শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰাৰ দক্ষতা প্ৰাতঃসভাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সকলো ছাত্ৰ ছাত্ৰী প্ৰত্যক্ষভাৱে ক্ৰিয়াকলাপত অংশগ্ৰহণ কৰিব লাগে দেখা গৈছিল যে হাতৰ মহৎ লোকৰ বাণী আদি কাৰ্যসূচী থকাত শ্ৰোতাই মনোযোগেৰে সকলো কথা শুনিছিল আৰু খুব মনোযোগেৰেও কাৰ্যসূচীবোৰত অংশগ্ৰহণ কৰিছিল এতিয়া চাওক ৫ নম্বৰ পইণ্টটো প্ৰাতঃসভাত লক্ষ্য কৰা অসুবিধাসমূহ প্ৰাতঃসভাত দেখা পোৱা বিশেষ কিছুমান অসুবিধা তলত দিয়া ধৰণৰ ১ নম্বৰত ছাত্ৰ ছাত্ৰী বেছি থকা দীঘলীয়া শাৰীৰ পিছত থকা সকলৰ শুনাত কিছু অসুবিধা হৈছিল যেন অনুভৱ হৈছে ২ নম্বৰ কিছু ছাত্ৰক দেখা গৈছিল যে ইউনিফৰ্ম পৰিধান কৰি অহা নাছিল এতিয়া ৬ নম্বৰ চাওক সলিউশ্যন কি ধৰণে আমি সমস্যাবোৰৰ সমাধান কৰিব পাৰোঁ তাৰ পৰামৰ্শ ১ নম্বৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ভালদৰে শুনিবলৈ হ'লে বিদ্যালয় কৰ্তৃপক্ষই এটা লাউড স্পীকাৰৰ ব্যৱস্থা কৰিব লাগিব আৰু দ্বিতীয় অসুবিধা যিটো দেখা হৈছিল সেইটো সমাধানটো হৈছে যিসকলে ইউনিফৰ্ম পৰিধান কৰা নাছিল তেওঁলোকক সাধাৰণতে পিছত দেখা গৈছিল যে তেওঁলোক আৰ্থিকভাৱে জুৰুলা গতিকে তেওঁলোকক বিদ্যালয় কৰ্তৃপক্ষৰ পৰা ইউনিফৰ্মৰ ব্যৱস্থা কৰিব লাগে এতিয়া চাওক ৭ নম্বৰ পইণ্টটো ইম্পেক্ট অফ দি এক্টিভিটি অন দি স্কুল এনভাইৰনমেণ্ট বিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশত প্ৰাতঃসভাৰ প্ৰভাৱ ১ নম্বৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুশাসন বাঢ়িছে ২ নম্বৰ ছাত্ৰ ছাত্ৰী অধ্যয়নত বেছি মনোযোগ দিয়া হৈছে ৩ নম্বৰ সহযোগিতাৰ ভাৱ উৎপন্ন হৈছে ৪ নম্বৰত প্ৰাতঃসভাত বিদ্যায়তনিকৰ উপৰিও দৈনন্দিন জীৱনৰ জ্ঞান লাভ কৰে ৫ নম্বৰ ছাত্ৰ ছাত্ৰীয়ে কামত নেতৃত্ব দিব পৰা ক্ষমতা বাঢ়িছে ইয়াত আৰু কিছু পইণ্ট আপোনালোকে সংযোজন কৰিব লাগে গতিকে এনেদৰে আমি প্ৰাতঃসভাৰ যিটো ৰিপৰ্ট আছে তৈয়াৰ কৰিব পাৰোঁ ৰিপৰ্টটো তৈয়াৰ কৰাৰ পিছত ট্ৰেইনিৰ ছিগনেচাৰ মেণ্টৰৰ ছিগনেচাৰ ছুপাৰভাইজাৰৰ ছিগনেচাৰ আৰু সেই স্কুলৰ হেডমাষ্টাৰৰ ছিগনেচাৰ কৰিব লাগিব এই ৰিপৰ্টটো তৈয়াৰ কৰোঁতে প্ৰাতঃসভাৰ যিবোৰ কাৰ্যসূচী ইয়াত ইনক্লুড কৰা হৈছে আপোনাৰ বিদ্যালয়ত ইয়াত বেলেগ ধৰণৰ কাৰ্যসূচীও থাকিব পাৰে কিন্তু বিভিন্ন ধৰণৰ কাৰ্যসূচী যাতে আপোনাৰ প্ৰাতঃসভাত থাকে আৰু ৰিপৰ্টটোত সেইবোৰ পুংখানুপুংখভাৱে উল্লেখ কৰিব এই ৰিপৰ্টটি তৈয়াৰ কৰোঁতে এখন চৰকাৰী স্কুলৰ প্ৰাতঃসভাৰ সহায় লোৱা হৈছিল আৰু এই প্ৰাতঃসভাৰ এটা ক্লিপ ইয়াত দিয়া হৈছে আপোনালোকে এই ক্লিপটো চাব পাৰে স্কুল বেছ এক্টিভিটিৰ প্ৰায় আটাইবোৰ এক্টিভিটিৰে ভিডিঅ' ইতিমধ্যে আমি প্ৰকাশ কৰিছোঁ গতিকে যিসকলে আমাৰ ভিডিঅ'বোৰ এতিয়ালৈকে চোৱা নাই আমাৰ ডেছক্ৰিপশ্যন বক্সলৈ যাওক তাত লিংক দিয়া আছে আৰু লিংকবোৰ ক্লিক কৰক আৰু ভিডিঅ'বোৰ চাই লওক PTA, MT আৰু SMC ৰিপৰ্ট কিদৰে প্ৰস্তুত কৰিব লাগে ইয়াৰো এটি ভিডিঅ' আমি ইতিমধ্যে তৈয়াৰ কৰিছোঁ আৰু অতি শীঘ্ৰে আমি প্ৰকাশিত কৰিম গতিকে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰক তেতিয়া মই প্ৰকাশিত ভিডিঅ'ৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় ধৈৰ্য সহকাৰে আমাৰ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল এতিয়া তইবোৰ মানে ছাত্ৰ দিক না তইব এতিয়া না তো উঠা হ'ব 11 গুণ কিমান 11 3 গুণ এতিয়া আলাদা মানে প্ৰশ্ন উঠাব ভাৰতীয় জাতীয় চৰাই কি এতিয়া ৰুকিয়া গাতুনা হাতৰ কব কমলময় পাখি নহয় ফুলে 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 নাকৰ আগত দীঘল বেজি উলুটাকৈ উৰে সৰি এতিয়া বাতৰিৰ নাম পাঠ কৰা হ'ব 20 মাৰ্চ অসমীয়া খবৰ পৰা সংগ্ৰহ কৰা বাতৰি সাধাৰণ খবৰ 1 বিধানসভাৰ মজিয়াত ৰেড সাবধান ৰেস্টিং তিৰংগা শুरू কৰো জনগণ মন অধিনায়ক জয় হে ভাৰত হে প্ৰস্থান